সৈয়দা হামিদৰ মন্তব্যক লৈ এবাৰ প্ৰতিক্ৰিয়া ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীৰ এক সংবাদমেলত তেওঁৰ প্ৰশ্ন অসমৰ মানুহক দানৱ বুলিবলৈ ক'ত সাহস পালে সৈয়দা হামিদে এই প্ৰশ্ন উত্থাপন কৰি হামিদৰ সভা সমিতিত যুৱ কংগ্ৰেছৰ একাংশই সহায় কৰি থকাৰ অভিযোগ বিজেপি নেতাগৰাকীৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰয়াত পিতৃ তৰুণ গগৈ ডাঙৰীয়াৰ বান্ধৱী সৈয়দা হামিদাই অসমীয়া মানুহক দানৱ ৰূপে চিহ্নিত কৰিলে ই অত্যন্ত গৰিহণাযোগ্য আৰু তাক তীব্ৰ গৰিহণা দিছো পূৰ্ববংগীয় মিয়া মুছলমানে দখল কৰি থকা বনাঞ্চল জনাঞ্চল আৰু চৰকাৰী ভূমি বনাঞ্চল তথা চৰকাৰী ভূমিৰ পৰা যেতিয়া তেওঁলোকক উচ্ছেদ আৰম্ভ কৰিলে যেতিয়া বাংলাদেশৰ পৰা পূৰ্ববংগীয় মুছলমান অসমৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা সোমাব নোৱাৰা হ'ল সোমালেই গ্ৰেপ্তাৰ কৰি পুছবেক কৰা হ'ল তেতিয়া অসমৰ মানুহ এই সৈয়দা হামিদৰ বাবে এক দানৱ হৈ পৰিল গতিকে তেওঁলোকে এই সৈয়দা হামিদৰ দৰে ব্যক্তিয়ে যে কংগ্ৰেছৰ বন্ধু এই সকলো ব্যক্তিয়ে অসমৰ সমস্যাক কেৱল মাত্ৰ পূৰ্ববংগীয় মুছলমানৰ চশমাৰে চাব বিচাৰে গতিকে তাক আমি